হেতু তেওলুকৰ যেটো মানে উইশ ডিজায়াৰ হেতু ঠিকে আছে কিন্তু ষ্টুডেন্টৰ কোৱালিটিটো চাব লাগিব টিউশন বা কোচিং এটা লাক্সাৰি হয় কিন্তু স্কুল এডুকেশন যেটো হেতু বেসিক নিড এনেকুৱা সপোন থাকে বহুত অভিভাৱকৰ তেওঁ হয়তো নিজে চিকিৎসক হ'বৰ ইচ্ছা আছিল তেওঁ চিকিৎসক হ'ব নোৱাৰিলে বা সেই সময়ত পঢ়া শুনাৰ হয়তো সুবিধা নাছিল কিন্তু ছাত্ৰজনৰ জৰিয়তে বা তেওঁৰ ল'ৰা বা ছোৱালীজনৰ জৰিয়তে হয়তো সেই সপোনটো পূৰা কৰিব বিচাৰিছে তো যদি হি এন্ট্ৰেন্স ক্লিয়াৰ কৰিব নোৱাৰে সেই কাৰণে বহুত ল'ৰা ছোৱালী আজিকালি কি কৰে সুইসাইড কৰে আৰু সুইসাইডৰ মেইন কাৰণটো হৈছে প্ৰেছাৰ কাৰণ সিহঁতে গম নাপায় যে আমাৰ তাত অপচন কেইটা আছে বা পঢ়া শুনা কৰিলে অকল যে ডাক্তৰ ইঞ্জিনিয়াৰ বা আইএএছ অফিচাৰে যে মানে সাকসেসফুল কেৰিয়াৰ সেইটো মানে আমি একচুয়ালি জাপি দি আছো এজ এ সোসাইটি তেনেকুৱা এটা মানে ৰেস চলি আছে যেটো ৰেসত মানে আমি দৌৰি আছো সেইটো নহয় তাৰ আগতো বিকল্প আছে বহুত আছে কেৰিয়াৰ বনাব পাৰে সেই কথাটো হয়তো কৰবাত হয়তো আমাৰ লুকাই আছে বা অভিভাৱকো হয়তো সেইটো কথাত ফোকাস কৰে বা আমাৰ সমাজও সেইটো কথা ফোকাস কৰা নাই নমস্কাৰ নিউজ এক্সপ্ৰেছ অসমৰ বিশেষ অনুষ্ঠান বিশ্লেষণলৈ আমি আপোনালোকক স্বাগতম জনাইছো বৰ্তমান শৈক্ষিক ক্ষেত্ৰত আৰম্ভ হৈছে বিভিন্ন প্ৰতিযোগিতাৰ আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলো তেওঁলোকে নিজৰ ভৱিষ্যত জীৱনক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে প্ৰতিযোগিতাত নামি পৰিছে আৰু শৈক্ষিক ক্ষেত্ৰত বিভিন্ন দিশৰে বৰ্তমান সূচনা হৈছে নতুন যি শিক্ষা নীতি আহিছে তাৰ পৰৱৰ্তী সময়তো বিভিন্ন কথা বতৰাৰে চৰ্চা আৰম্ভ হৈছে এই সম্পৰ্কে কিছু কথা পাতিবৰ কাৰণে আজি আমাৰ মাজত উপস্থিত আছে কুৰেশ্বৰ অঞ্চলৰ এগৰাকী বিদ্যানুৰাগী লগতে আইডিএট একাডেমীৰ স্বত্বাধিকাৰী পিকি কানু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি আপোনাক স্বাগতম জনাইছো আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছো যেহেতু আপুনি ছাত্ৰ ছাত্ৰীৰ লগত বিগত কেইবা বছৰ ধৰি জড়িত হৈ আছে অভিভাৱকসকলৰ লগত জড়িত হৈ আছে যেটো কম্পিটিশন আৰম্ভ হৈছে যেটো প্ৰতিযোগিতা আৰম্ভ হৈছে শৈক্ষিক ক্ষেত্ৰত আৰু ছাত্ৰ ছাত্ৰীসকলৰ যেটো ভৱিষ্যত জীৱনক লৈ অভিভাৱকসকল চিন্তিত হৈ পৰা দেখা যায় হততে তেওঁলোকে চিন্তিত হৈ পৰে হততে চিন্তিত হৈ পৰে তো আমি কি ধৰণে গাইড কৰা উচিত হ'ব বা আপুনি কেনেকুৱাকৈ সমস্যাবিলাকৰ সন্মুখীন হৈছে এইবিলাক ক্ষেত্ৰত এতিয়া মানে ষ্টুডেন্টৰ কি হৈছে যে মেন্টেল হেলথ আটাইতকৈ মানে এতিয়া কি বুলি কয় মানে ডেইলি বেসিছত মই দেখা পাওঁ যে বহুত মানে ডিটেৰিয়েট হৈ আছে মানে লাহে লাহে দিনক দিনে বেয়াৰ ফালে গৈ আছে সিহঁতৰ পেশেন্স তুলনামূলকভাৱে লাহে লাহে কমি গৈ আছে আৰু পেশেন্স কমিলে সাধাৰণতে কি দেখা পোৱা যায় যে ফোকাসটোও কমি যায় এতিয়া কি হৈছে যে মেইন প্ৰবলেমটো ইয়াত হৈছে যে যেটো সময়ত ষ্টাডি কৰিব লাগে সেই সময়খিনিত সিহঁতে সেইটো ৰাইট গাইডেন্স বা ৰাইট টাইপ অফ এনভাইৰনমেন্ট পোৱা নাই এতিয়া স্কুলত কি হয় ৰাতিপুৱা 9টাৰ পৰা 3টালৈকে থাকে প্ৰায় 6 ঘণ্টা থাকে 6 ঘণ্টা থকাৰ পিছতো সিহঁতৰ কি হয় বেছিভাগ সাবজেক্টত ডাউট থাকে ক্লিয়াৰ নহয় আৰু হেতু হোৱাৰ কাৰণে কি হয় এতিয়া বেছিভাগ অভিভাৱকে কি ভাবে যে এক্সট্ৰা ক্লাস যেটো আমি টিউশন বা কোচিং বুলি কওঁ হেতু তেওঁলোকে দিলে কি হয় সমস্যাটো যে সিহঁতে যেটো সময়ত সেলফ স্টাডি কৰিব লাগিছিল সেই সেলফ স্টাডি কৰিব সময় নাপালে কি হয় টিউশনৰ শিক্ষকসকল সাধাৰণতে কি কৰে গুটে বস্তুবিলাক ৰেডিমেড ভাবে দি দিয়ে এতিয়া প্ৰশ্ন উত্তৰ গুটেখিনি দি দিব বুজাই দিব তেতিয়া কি হয় ষ্টুডেন্টে নিজে যে প্ৰশ্ন উত্তৰ মানে বিচাৰি উলিয়াব বা নিজে দুটামান অংক ট্ৰাই কৰিব হেতু সাধাৰণতে কৰিব সময়ও নাপায় আৰু সিহঁতে সময় অলপ চলপ পালেও মানে ইমানে বিজি থাকে যে সিহঁতে মানে কৰিব ইচ্ছা নকৰে কাৰণ সিহঁতে গম পায় যে আলটিমেটলি সিহঁতে পাই আছে এই বস্তুখিনি মানে মূলতে কি হৈছে যে সেলফ স্টাডিৰ মানে সময় পোৱা নাই সিহঁতে হেতু এটা ডাঙৰ বিষয় হৈছে যেটো মই ভাবো
মানে ফিউচাৰত বহুত এটা মানে চিন্তনীয় বিষয় এইটো অৰ্থাৎ নিজে নিজে যি আমি অধ্যয়ন কৰিব লাগে তাৰ সুবিধা নাপায় বুলি আপুনি ক'ব খুজিছে আমি আন এটা বিষয় এইটো বিষয়তে এইটো বিষয়ৰে এটা অন্য এটা কথা প্ৰসংগ এটা যে আজিকালি দেখিবলৈ পোৱা যায় যে সকলো ছাত্ৰ ছাত্ৰীৰে প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে যেনেকৈ নৱম দশম শ্ৰেণীৰ যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকক টিউশ্যন দিবই লাগিব বা তেওঁলোকক এক্সট্ৰা গাইড লাগিব এই ধৰণৰ কথা এটাত মানে অভিভাৱকৰ চিন্তা আহি যায় যদিও বা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সেইটো অনুভৱ কৰা নাই তথাপিও মাক দেউতাকে বা অভিভাৱকে তেওঁলোকক দিয়ে বা এইটো এটা ফেশ্বনৰ নিচিনা হৈছে আমি যেটো দেখিবলৈ পাইছোঁ আৰু এটা কি হয় ঘটনা যে স্কুলত যেটো হোমৱৰ্ক দিয়ে এই হোমৱৰ্কখিনি ষ্টুডেণ্টজনে টিউশ্যনৰ পৰাই তেওঁ বুজি ল'ব বা কৰাই ল'ব আৰু টিউশ্যনৰ যেটো হোমৱৰ্ক থাকে সেইটো কিন্তু স্কুলৰ পৰা শিকাই লয় আপুনি পাইছেনে কেতিয়াবা এনেকুৱা বিষয় সেইটো মই প্ৰায় পাই থাকোঁ আৰু মই এজ এ টিউশ্যন মানে মোৰ যিহেতু এটা আমাৰ ইনষ্টিটিউট আছে মই সেইটো পাইছোঁ যে কি কৰে সিহঁতে যে ক'ব কি পাৰা নাই বা মানে এনেকুৱা অজুহাত দেখুৱাব যে স্কুলত মানে তাৰে ৰিলেটেড কুৱেশ্যন কৰাইছে কিন্তু বুজি পোৱা নাই সেই অৱস্থাত আমাৰ উপায় মানে নাথাকে একো তে আমি সলভ কৰি দিব লাগে কিন্তু এইখিনি মই জানো যে সলভ কৰি দিয়াৰ লগে লগে প্ৰবলেমটো কি হয় সিহঁতৰ নিজৰ যিটো ক্ৰিয়েটিভ স্কিল থিংকিং কেপাচিটি সেইটো গ্ৰ' নহয় আৰু গ্ৰ' নহ'লে কি হয় এক্সামত কেতিয়াবা মেকিং কুৱেশ্যন আহে বা কিতাপৰ অলপ বাহিৰৰ কুৱেশ্যন বা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে মানে প্ৰবলেমটো হয় যে সিহঁতে সেইটো সলভ কৰিব টান পায় কাৰণ ইমান দিনে সিহঁতে গোটেই ৰেডিমেড পাইছে টিউশ্যনৰ হোমৱৰ্ক স্কুলত কৰিছে স্কুলৰ হোমৱৰ্ক টিউশ্যনত কৰিছে তো এইটো এটা বিৰাট ডাঙৰ মানে আমি চিন্তা কৰিব লগা বিষয় এটা কি ধৰণৰ পৰামৰ্শ আপুনি আগবঢ়াব যিহেতু আপুনি আইডেট একাডেমীত তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট সময় আপুনি পঢ়াই বহু বছৰ ধৰি আপুনি জড়িত আৰু লগতে শৈক্ষিক ক্ষেত্ৰত আপুনি জড়িত গোৰেশ্বৰৰ শৈক্ষিক অঞ্চলটোৰ বিষয়ে আপুনি অৱগত হয় ষ্টাডি কৰি আছে আপুনি তো এই সমাধান সূত্ৰ কি হ'ব পাৰে ইয়াৰ এতিয়া সমাধান বুলি ক'লেতো বহুত আছে কিন্তু মই মানে তাৰ প্ৰবলেমটো মই আৰু অলপ বিতংভাৱে ক'ব খুজিছোঁ যে প্ৰবলেমটো কি হয় টিউশ্যন বা কোচিং এটা লাক্সাৰী হয় কিন্তু স্কুল এডুকেশ্যন যেটো সেইটো বেসিক নিড সেইটো লাগিবই এতিয়া সমস্যাটো কি হয় আপুনি চাব যে ৰিচাৰ্চ কোম্পানীয়ে 28 দিনত মানে একমাহ বুলি কয় তাৰ পিছত আমি এতিয়া গম পালো যে কিছুমান টিউশ্যন টিচাৰে 12 দিনত একমাহ বুলি কয় তো সেইটো হোৱাৰ পৰা কি হৈছে যে মাহত 12 দিন পঢ়াই ফালে টিউশ্যনত ধুনীয়া কৰি কোৰ্সটো শেষ কৰি দিয়ে কিন্তু স্কুলত 25 বা 26 দিন ৰবিবাৰৰ বাহিৰে 25-26 দিন কেতিয়াবা 27 দিনো ক্লাছ কৰি ফালে কোৰ্সটো শেষ কৰিব নোৱাৰে মানে মোৰ এনেকুৱা এটা ভাৱ হয় কি সিস্টেমত কিবা এটা ফল্ট আছে যিটোৰ কাৰণে টিউশ্যনত বুজি পায় আকৌ স্কুলত বুজি নাপায় এনেকুৱা আমি দেখা পাইছো যে সেম স্কুলৰ টিচাৰজনে টিউশ্যনত কিন্তু ধুনীয়া কৰি বুজাই দিছে কিন্তু সেই একেটা বস্তু স্কুলত বুজি পোৱা নাই এতিয়া আমি ডাইৰেক্ট মানে টিচাৰক ব্লেম কৰিলেও ভুল হ'ব দুই এটা কথা আছে যেনে ক্লাছ সাইজ এতিয়া ক্লাছ সাইজ স্কুলত আজিকালি মানে 50-60 টা ষ্টুডেন্টও থাকে আকৌ টিউশ্যনত অলপ কমকৈ থাকে 10টা বা 15টা সেইটো এটা মানে পইণ্ট আছে যেটো মানে ডিফাৰেন্সিয়েট কৰে দুটা টিচিংৰ মেথডলজি কিন্তু তেনেকুৱা আৰু বেলেগও আছে কথা তো মই ভাবো যে স্কুলে এই মানে যেটো ৰেসপন্সিবিলিটি লয় এটা ষ্টুডেন্টক সেভ কৰাৰ কাৰণে সেই ৰেসপন্সিবিলিটিত আমি এজ এ হোল মানে প্ৰায় 90 পৰা 95% অসমৰ স্কুল আমি ফেইল হৈছো ষ্টুডেন্টক মানে ৰাইট সেভ মানে দিব পৰা নাই আৰু কথা হল যে ধৰি লওক অকল শিক্ষাটো মানে শিক্ষা বুলি ক'লে আমি এডুকেশ্যন বুলি ক'লে আমি অকল ভাবো যে কিতাপৰ নলেজ খিনিয়ে যে এডুকেশ্যন সেইটো নহয় শিক্ষা বুলি ক'লে খেলা ধুলা শিকাটো এটা মানে স্কিল প্ৰয়োজনীয় ইম্পৰ্টেন্স আছে তাৰ পিছত গান আৰ্ট ড্ৰামা এইবিলাক বহুত বস্তু আছে যেটো মানে প্ৰায় আমাৰ অসমৰ স্কুলত মানে সেইটো মানে ডিপাৰ্টমেন্ট বা সেইটো সাবজেক্ট সেইটো টপিকত টাচে নকৰে মই ভাবো যে এতিয়া যেহেতু আমি তেনেকুৱা ভাবি আছো এটা চিন্তা কৰি আছো সপ্তাহত মানে দুদিন পাৰিলে তো খুবেই ভাল হয় কিন্তু এদিন কমসে কম তেওঁলোকে গেমছ যাৰ ইচ্ছা গৈছে ড্ৰামা কৰিব কোনোবা গান গাব মিউজিক শুনিব পাৰে মিউজিক তেনেকুৱা মানে ট্ৰাই কৰিব পাৰে
আৰু মানে এইটোৰ কাৰণে স্কুল বেষ্ট কাৰণ বাহিৰা যিমান আৰ্ট স্কুল আছে বা ড্ৰামা স্কুল আছে তাত মানে সমস্যাটো কি হয় কি সেইটো স্কুলৰ বাহিৰত এক্সট্ৰা টাইম দিব লাগে এতিয়া মানে চাকৰিয়াল এজনে ধৰি লওক কৰ্পোৰেট জব কৰি আছে আমি 9 to 5 বুলি কওঁ যেটো মানে একচুয়ালি 8 ঘন্টা বুজায় এতিয়া 8 ঘন্টা যদি এজন এডাল্ট মানুহ যাৰ মানে বয়স 22ত কৰি বেছি তেও যদি 8 ঘন্টা কাম কৰিব খুজে তেনেহলে আমি ষ্টুডেণ্টক 6 ঘন্টা স্কুলত ৰখাৰ পিছত আৰু আমি কিদৰে এক্সপেক্ট কৰিব পাৰো যে হি টিউচন কৰিব আৰ্ট শিকিব মিউজিক শিকিব গিটাৰ ক্লাছত যাব হেতু মানে মই ভাবো যে আমি ষ্টুডেণ্টৰ যেটো মানে পেইন হেতু আমি বুজিব চেষ্টা নকৰো আমাৰ কথা হল যে কিবা এটা আমি ফেসিলিটি দিছো ষ্টুডেণ্টে সাকসেসফুল হ'ব লাগে আৰু হেতু তেও আদায় কৰি দিব লাগে এটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ কানু ডাঙৰীয়া উল্লেখ কৰিছে আমি যেটো আমাৰ আজি আলোচনাৰ যেটো মূল বিষয়বস্তু আমি লৈছো শৈক্ষিক ক্ষেত্ৰত এটোৰ পৰা আমাৰ নিশ্চয় এটা বাৰ্তা এটা যাব লাগে যে অভিভাৱকসকলেও বা অভিভাৱিকাসকলেও এই সমস্যাবিলাক তেওঁলোকে নিশ্চয় আমাৰ নিউজ এক্সপ্ৰেছ অসমৰ কমেন্ট বক্সত তেওঁলোকে লিখিব যে তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীক লৈ নিজৰ সন্তানক লৈ কি সমস্যাত ভুগিছে আৰু আমি দেখিবলৈ পাইছো যে একাংশ অভিভাৱকে এনেকুৱা সপোন থাকে বহুত অভিভাৱকৰ তেও হয়তো নিজে চিকিৎসক হবৰ ইচ্ছা আছিল তেও চিকিৎসক হ'ব নোৱাৰিলে বা সেই সময়ত পঢ়া শুনাৰ হয়তো সুবিধা নাছিল কিন্তু ছাত্ৰজনৰ জৰিয়তে বা তেওঁৰ ল'ৰা বা ছোৱালীজনীৰ জৰিয়তে হয়তো সেই সপোনটো পূৰা কৰিব বিচাৰিছে বহুত এনেকুৱা আমি দেখিবলৈ পাওঁ সেই কাৰণে মাকৰ হয়তো গান গোৱাৰ বহুত ইচ্ছা আছিল কিন্তু নোৱাৰিলে কাৰণে ছোৱালীজনীৰ জৰিয়তে হেতু গতিকে এটা ষ্টুডেণ্টৰ বা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ ওপৰত পঢ়াৰ বোজা গানৰ বোজা এইফালে খেলা ধূলা বা গোটেইখিনি যেতিয়া আমি জাপি দিওঁ আচলতে কিমান দূৰ সম্ভৱ হ'ব এটা ষ্টুডেণ্টে কিন্তু আমি বেসিক যেটো তেওঁৰ যেটো কোৱালিটি হেতু কিন্তু কেতিয়াও আমি চিন্তা কৰা নাই এনেকুৱা হৈছে না আপোনাৰ ক্ষেত্ৰটো এটো মই পাইছো আৰু এতিয়া মানে এটো একদম পিক পইণ্টত আছে পিক পইণ্ট বুলি ক'লে এতিয়া প্ৰায় গাৰ্জেনে বিচাৰে নিজৰ ল'ৰা বা ছোৱালী ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱা যেটো মই ভাবো যে হেতু তেওলুকৰ যেটো মানে উইশ ডিজায়াৰ হেতু ঠিকে আছে কিন্তু ষ্টুডেণ্টৰ কোৱালিটিটো চাব লাগিব এতিয়া ধৰি লওক আমাৰ ইণ্ডিয়ান মানে ৰুল মতে কোনোবা এজনী ছোৱালীক যদি বিয়া পাতিব লাগে তাইৰ এজ মিনিমাম 18 ইয়াৰ্স হ'ব লাগে আৰু মানে পুৰুষ এজনৰ বয়স 21 ইয়াৰ্স হ'ব লাগে যিদৰে হেতুৰ এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া এটা আছে ঠিক তেনেকুৱাকে পঢ়াটো এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আমি ষ্টুডেণ্ট জনক চাইফালে বুজি পাব লাগিব যে হি কেপেবল হয় নে নহয় এটা সাধাৰণতে কি হয় আমি উছৰ সুবুৰিয়া কাৰোবাক চাইফালে আমি মানে কি কৰিছো আমি চেষ্টা কৰিছো যে হি পাৰিছে যদি ইও পাৰিব কিন্তু দুয়োটাৰ যেটো মেন্টাল মানে ক্যাপাসিটি হেতু একে নহবও পাৰে বা হিহতৰ ইন্টাৰেষ্ট দুটা একে নহবও পাৰে তেওঁলোকৰ আইকিউ একে নহব পাৰে এতিয়া কিছুমান ইনষ্টিটিউট আছে মানে কি হয় তাত কি কৰিছে মানে এটা নিৰ্দিষ্ট ষ্টেট আছে মই ষ্টেটটোৰ নাম নকওঁ সেই ষ্টেটটোত কি কৰে তিনতলা বিল্ডিং বনায় গ্ৰাউণ্ড ফ্লোৰ ফাৰ্ষ্ট ফ্লোৰ আৰু সেকেন্ড ফ্লোৰ গ্ৰাউণ্ড ফ্লোৰত হিতে পঢ়ায় ফাৰ্ষ্ট ফ্লোৰত মেছ হল আছে তাত মানে খোৱা লোৱা কিচেন গোটেইখিনি আৰু যেটো সেকেন্ড ফ্লোৰ সেই সেকেন্ড ফ্লোৰত কি হয় মানে থকা লোৱাৰ ব্যৱস্থা আছে তে হিহতৰ এটা মানে এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজাইন কৰিছে যে হিহতে হি গেটৰ বাহিৰত ওলাব নোৱাৰে 2 বছৰ ইন্টিগ্ৰেটেড কোচিং কৰা 11-12 প্লাস মেডিকেল যদি কিবা কাৰণত নহল ষ্টুডেণ্টৰ আৰু 1 বছৰ ড্ৰপ দিয়াই ফালে কৰা 3 বছৰ যদি ষ্টুডেণ্ট এটাই কোনো দিন মানে ক্যাম্পাছটোৰ বাহিৰত ওলাব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি ভাবেনে যে মানে ষ্টুডেণ্ট এটাৰ মানে চাৰিওফালে ওভাৰঅল গ্ৰোথ হ'ব আৰু তেনেকুৱা ষ্টুডেণ্ট যদি কিবা কাৰণত এন্ট্ৰেন্সটো ক্লিয়াৰ কৰিব নোৱাৰে হিটো মানে একো বুজি নাপাব হি তাৰ কাৰণে কি যে এন্ট্ৰেন্সটোৱে গোটেইখিনি অল ইন লাইফ তে যদি হি এন্ট্ৰেন্স ক্লিয়াৰ কৰিব নোৱাৰে সেই কাৰণে বহুত লৰা ছোৱালী আজিকালি কি কৰে সুইসাইড কৰে আৰু সুইসাইডৰ মেইন কাৰণটো হৈছে প্ৰেছাৰ কাৰণ হিহতে গম নাপায় যে আমাৰ তাত অপচন কেইটা আছে বা পঢ়া শুনা কৰিলে অকল যে ডাক্তৰ ইঞ্জিনিয়াৰ বা আইএএস অফিচাৰে যে মানে সাকসেসফুল কেৰিয়াৰ হেতু মানে আমি একচুয়ালি জাপি দি আছো এজ এ সোসাইটি হেতু এটা বহুত ডাঙৰ এটা মানে মেন্টাল টৰ্চাৰ বুলি কম ষ্টুডেণ্টৰ ওপৰত এটা মেন্টাল টৰ্চাৰ হৈ আছে যেটো আমি মানে
কোনোদিনে এড্ৰেছ নকৰোঁ সেই ইছ্যুটো আৰু কিছুমান মানুহ আছে সেইটো দি মানে লাভান্বিত হৈ আছে প্ৰফিট পাই আছে সেইটোৰ কাৰণে তেওঁলোকৰ সেইটো চলি আছে তেওঁলোকে সেইটো কণ্টিনিউ কৰি আছে আৰু তেনেকুৱা ইনষ্টিটিউটত হাজাৰজন ছাত্ৰ ছাত্ৰী পঢ়িলে সিহঁতক বেছি নালাগে নহয় 5-6টা বেনাৰত দিব পৰা মানে কোৱালিফাই কৰিলে হ'ল তাত কৰি বেছি নালাগে সেই 5-6টা যেতিয়া পাব 1000টা এডমিশ্যন ল'লে বাকী 994 বা 995 ষ্টুডেণ্টৰ কি হৈ আছে সেইটোতো আমি জানিব কেতিয়াও বিচৰা নাই তাৰে 2-4টা সুইচাইড কৰি আছে আৰু আপুনি ভাবি চাব মই নিটৰ কথা কম 25 লাখৰ ওপৰত যদি ছাত্ৰ ছাত্ৰী এপিয়াৰ হৈছে য'ত আপোনাৰ গোটেই প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই ফেলে 1 লাখ সিট নাই তাত প্ৰাইভেট মানে আমাৰ অসমৰ 99.9% মানুহে 1 কৰোৰ বা 80 লাখ টকা খৰচ কৰিব নোৱাৰে এইটো মিছা কথা মই 99.9% মানুহৰ কথা কৈছোঁ আৰু আমাৰ গুৰেশ্বৰ অঞ্চলৰ কি জানি মানে সেই 0.%ও নাই যে 1 কৰোৰ বা 80 লাখ টকা খৰচ কৰি প্ৰাইভেটত মেডিকেল কৰাই আনিব সেইটো একেবাৰে ইম্পচিবল তেনেকুৱা এটা মানে ৰেচ চলি আছে যিটো ৰেচত মানে আমি দৌৰি আছোঁ কিন্তু আমি বুজি পাব লাগিব যে সেই ৰেচত দৌৰিলে হয়তো 2-এটা মানে সাকসেস পাব কিন্তু তাত সেইটোৱে যে মানে শেষ সেইটো নহয় তাৰ আগতো বিকল্প আছে বহুত আছে আমি এই কথাটো আমি নিশ্চয় পাতিব লাগিব যে নিউ এডুকেশ্যন পলিচি মতেও আসলতে বিভিন্ন ধৰণৰ সলনি বা পৰিৱৰ্তন আহিছে বা চেঞ্জেছবিলাক আহিছে আৰু সেই কাৰণে হয়তো এটা সময়ত গৈ আৰ্ট সায়েন্স বা কমাৰ্চ বুলি কোনো কথা হয়তো হায়াৰ সেকেন্ডাৰী লেভেলত নাথাকিবগৈ যদি সেইখিনি সম্পূৰ্ণ যদি এপ্লিকেবল হয় কিন্তু বৰ্তমানলৈকে কিন্তু এইটোৱে আছে যে তেওঁৰ ষ্টুডেণ্টক সায়েন্স পঢ়াবই লাগিব কিন্তু ষ্টুডেণ্টটো হয়তো তেওঁৰ যেটো যোগ্যতা আছে সেইটো হয়তো আৰ্টছ পঢ়াৰ আৰু আৰ্টছতো যে বহুখিনি স্কোপ আছে বা তেওঁলোকৰ যথেষ্টখিনি সমল আছে কেৰিয়াৰ বনাব পাৰে সেই কথাটো হয়তো কৰবাত হয়তো আমাৰ লুকাই আছে বা অভিভাৱকো হয়তো সেইটো কথাত ফোকাস কৰা বা আমাৰ সমাজও সেইটো কথা ফোকাস কৰা নাই এইটো নিশ্চয় এইটো হৈছে কথাটো আৰু ডক্টৰ ইঞ্জিনিয়াৰ আমি বিগত সময় আপুনি কৈছে যে কথাটো নিটৰ কথাটো কৈছে যে ডাবলৰ কথা কৈছে এইখিনি আমাৰ চলি আছে আৰু এইটোৰ কাৰণে কিন্তু প্ৰেছাৰ কিন্তু ষ্টুডেণ্ট বা আমাৰ নতুন প্ৰজন্মৰ ওপৰতে পৰি আছে আপুনি কি ভাবে চাব এতিয়া মানে যেটো 10ৰ পিছত আৰ্ট সায়েন্স কমাৰ্চ হেতু কাষ্ট সিস্টেমৰ নিচিনা হৈ গৈছে যেটো কাষ্ট সিস্টেম হেতু নিচিনা হৈছে এসটি ওবিসি মানে আপাৰ কাষ্ট লোৱাৰ কাষ্ট এতিয়া যেতিয়া কোনোবা এজন ষ্টুডেণ্টে সায়েন্স লয় মানে আপাৰ কাষ্ট যে হি বিৰাট ব্ৰিলিয়েন্ট ইন্টেলেকচুৱেলি বহুত মানে কেপেবল ষ্টুডেণ্ট হি নহবও পাৰে যোৱাবাৰৰ ঘটনা কম মানে কি হৈছে এজন মানে ষ্টুডেণ্ট হি ভাল নম্বৰত পাছ কৰিছে ডিস্টিংশন পাইছে পিছত ঘৰত হি কৈছে মই সায়েন্স নলওঁ পিছত আৰ্টছ লৈছে খুবেই মানে অলপ কাজিয়াৰ নিচিনা হৈছে ঘৰত কান্দা কাটি হৈছে তাৰ পিছত সেই ল'ৰাজনে আৰ্টছ ললে আৰু সেই ল'ৰাজনৰ মানে যেটো এৰিয়া অফ ইন্টাৰেষ্ট হেতু অলপ মানে বেলেগ তাৰ পিছত মানে কি হ'ল যে ল'ৰাজনে নিজৰ এক্সপেৰিয়েন্স মোক শেয়াৰ কৰিলে আকৌ মোৰ লগত হি ক্লোজ বহুত কথা কয় হি পিছত ক'লে কি যিখন স্কুলৰ পৰা হি পাছ কৰিছে সেইখন স্কুলৰে দুইজন মানে টিচাৰে ভালদৰে মাত নিদিয়ে কৈছে নিজৰ কেৰিয়াৰ ধ্বংস কৰি আছে কিবা কৰি আছে এতিয়া কথাটো তেনেকুৱা নহয় মানে প্ৰবলেমটো অকল এইটো নহয় যে কোনোবা মানে কৈ আছে যে আৰ্টছ ললে বেয়া তাত প্ৰবলেমটো কি আছে ইনফেৰিয়ৰিটি কমপ্লেক্স আহি যায় মোৰ মানে এজনী খুব ভাল ফ্ৰেণ্ড তাই মেথছত 36 পাইছিল আমাৰ সময়ত 10 মাৰ্কস প্ৰেক্টিকেল য'ত মানে আউট অফ 90 27 পাসিং মাৰ্ক হয় তাই 28 পালে আৰু প্ৰেক্টিকেলত 8 মাৰ্কস দিছিল 36 হল যেতিয়া তাই 36 পালে ওভাৰঅল পাৰ্সেন্টেজ 67 আছিল তাইৰ তাৰ পিছত কি হল মানে তাই মাৰ্কসটো লুকাব খুজে আৰু সেই সময়ত মানে ইন্টাৰনেট হিমান প্ৰচলন নাছিল তো মানে মাৰ্কটো কাৰোবাৰ গম পোৱাটো হিমান ইজি নাছিল মানে বহুত দিন মানে লুকাইছে কথাখিনি মানে নম্বৰটো ক'ব খোজা নাই কিমান পাইছে আৰু কেতিয়াও মানে যেতিয়া মানে পাৰ্সেন্ট খুদা হয় তেতিয়া পাৰ্সেন্টটো ক'ব কিন্তু মানে এনেকুৱা মাৰ্কস খুদিলে কোনটোত বেয়া হৈছে কোনটোত ভাল হেতু নকয় তেনেকুৱা বহুত দিন হল পিছত কি হল মানে এনেকুৱা আমি গম পালো যে তাই বহুত কম পাইছে আৰু হেতুৰ কাৰণে তাই মানে নিজকে ইমান ইনফেৰিয়ৰ ফিল কৰিছে যে তাই মানে
একদম লাইফত ফেইল হৈ গ'ল সেইটোতে পিছত তাইৰ ঘৰৰ পৰা কি কৰিলে আৰ্টছত এডমিশ্যন দিলে আৰ্টছত তাই ভাল আছিল তাৰপিছত কি কৰিলে তাই মানে ডিষ্টিংশ্যন পায় মানে 12ত 85% পাইছে পাই ফালে তাই কটনত চিট ৰাখিলে কটনত ডিগ্ৰী কৰিলে BA ফাৰ্ষ্ট ক্লাছ পাইছে আকৌ MA কৰিছে সেম কটনতে ফাৰ্ষ্ট ক্লাছ পাইছে BEd কৰিলে তাতো ফাৰ্ষ্ট ক্লাছ পালে গভৰ্ণমেণ্ট মানে জব সাবজেক্ট টিচাৰ বৰ্তমান ইংলিছৰ মানে টেট ক্লিয়াৰ কৰি পাইছে এতিয়া মই ভাবো যে সাকসেসটো অকল যে ডক্টৰ ইঞ্জিনিয়াৰ বা IAS IPS হেতু নহয় কাৰোবাৰ কাৰণে গভৰ্ণমেণ্ট স্কুলৰ টিচাৰ হোৱাটোৱে সাকসেস এতিয়া কিন্তু তাই মানে বহুত চেঞ্জ হৈছে পুরা কনফিডেন্স আহিছে তাইৰ লগত কথা কলে এতিয়া গম পোৱা যায় কি নহয় সেই ছোৱালীজনী আজিৰ পৰা 10 বছৰ আগত যেনেকুৱা আছিল মানে এতিয়া কিন্তু তাই বেলেগ কাৰণ তাই কনফিডেন্সটো তাই ৰাখিছে যে নহয় মানে আৰ্টছ পঢ়িও যে কিবা এটা কৰিব পাৰি আৰু মই ভাবো যে তাই সাকসেসফুল কিন্তু মানুহে ক'ব পাৰে যে তাই ডাক্তৰ নহল ইঞ্জিনিয়াৰ নহল কিন্তু তাই নিজৰ মেন্টেল ক্যাপাবিলিটিত তাই সাকসেসফুল তো তেনেকুৱা মানে মই ভাবো যে সাকসেসটো ডিফাইন নকৰে যে আপুনি এটা সার্টেন প্রফেশনত থাকিলেই যে সাকসেসফুল নহয় এটা কোনোবা স্টুডেন্ট খুবই দুর্বল তার কারণে হয়তো 12 পাস কৰাটো এটা এচিভমেন্ট হ'ব পাৰে চাকৰিৰ কথাটো পিছত আহে কিন্তু তাৰ কাৰণে 12 পাস কৰাটো এটা ডাঙৰ এচিভমেন্ট হ'ব পাৰে কিন্তু আমি সোসাইটিত কি কৰো সবকে এটা ব্ৰেকেটত ৰাখো তাৰ পিছত আমি মানে জাজ কৰো যে এইটো হৈছে হেতু হৈছে যেটো মানে মই ভাবো যে ৰাইট এপ্ৰোচ নহয় কাৰোবাক মানে জাজ কৰাটো